নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যথেষ্ট এটা ভাল খবৰ, কাৰণ গুৱাহাটীত পুনৰ নতুন পদ মুকলি হৈছে। তো আপোনালোকে যদি গুৱাহাটীত চাকৰি এটা কৰিম বুলি ভাবি আছিলে ভাল চাকৰি, তেতিয়াহ'লে যথেষ্ট এটা সুখবৰ আহিছে। কাৰণ গুৱাহাটী আপোনাৰ ৰিজৰ্ট আৰু বহুকেইটা অফিচত পুনৰ কৰ্মচাৰীৰ প্ৰয়োজন হৈছে। তেওঁলোকে অনলাইন এপ্লাই কৰিব ইতিমধ্যে আমন্ত্ৰণ জনাইছে। তো আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। তো ইয়াত আপোনাৰ বহুতো কৰ্মচাৰীৰ প্ৰয়োজন হৈছে। আৰু কি কৰ্মচাৰী আছে? ৰিচিপশ্যনিষ্ট আছে, অফিচ ষ্টাফ আছে, টেলিকলিং আছে, ছুপাৰভাইজাৰ আছে, মেচিন অপাৰেটৰ আছে, বাৰকোড স্কেনাৰ আছে, তাৰপিছত আপোনাৰ পেকেজিং ষ্টাফৰ পদ আছে। তো বহুতো পদ আছে। তো ইয়াত আপোনালোকে 8 পাছৰ পৰা আৰম্ভ কৰি আপ টু 10 পাছ, 12 পাছ আৰু ITI সকলোৱে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেটো এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ ডাইৰেক্ট জইনিং হ'ব কোনোবাটো পদত, কাৰণ যিহেতু বহুকেইটা এডভাৰটাইজমেণ্ট মুকলি হৈছে। তো আপোনালোকে এটা এটাকৈ ভালদৰে চাই থাকিব লাগিব। সবিশেষ ডিটেইলছ মই জনাই দিম। তো যদি আপোনালোকে গুৱাহাটীত চাকৰি এটা কৰিম বুলি ভাবি আছিলে, যিকোনো চাকৰি, তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু লগতে আপোনাৰ ৱাইন শ্বপ এখনত চেলছমেনৰ প্ৰয়োজন হৈছে। তো আপোনালোকে যদি ৱাইন শ্বপত চেলছমেনৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। মই কেনেদৰে এপ্লাই কৰিব লাগে, কি কৰিব লাগে, সকলোবোৰ জনাই দিম। আৰু বয়সটো আপোনালোকে 18ৰ পৰা 40 বা 45 বছৰৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে প্ৰথম এডভাৰটাইজমেণ্টটো। তো আপোনালোকে ইয়াত ভালদৰে চাই থাকিব। মই এটা এডভাৰটাইজমেণ্ট আপোনালোকক ভালদৰে জনাই দিম। তো আপোনালোকে এটা নহয় এটা এডভাৰটাইজমেণ্ট এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে চাব পাৰে এইটো প্ৰথম এডভাৰটাইজমেণ্টটোত। ইয়াত আপোনাৰ কি পোষ্ট আছে? ইয়াত বহুতো পোষ্ট আছে। প্ৰথমতে আছে আপোনাৰ অফিচ ষ্টাফ আৰু টেলিকলিঙৰ পোষ্ট আছে। তাৰপিছত আপোনাৰ চিকিউৰিটি গাৰ্ডৰ পোষ্ট আছে। তাৰপিছত ব্লিংকিং অপাৰেটৰৰ পোষ্ট আছে। ছুপাৰভাইজাৰৰ পদ আছে। তাৰপিছত আপোনাৰ বাৰকোড স্কেনিঙৰ পোষ্ট আছে আৰু পেকেজিং ষ্টাফৰ পোষ্ট আছে। তো ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। তো আপোনালোকে 8 পাছ হওক বা মেট্ৰিক পাছ হওক, 12 পাছ হওক, সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি ইয়াত এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে যথেষ্ট ধুনীয়া দৰমহা। 12,000 টকাৰ পৰা আৰম্ভ হ'ব আপোনাৰ আপ টু 15,000, 16,000 টকা পৰ্যন্ত হ'ব। পোষ্ট ৱাইজ আছে। আৰু ইয়াত আপোনালোকে চাব পাৰে বাৰকোড স্কেনিং, ইয়াত 8 পাছ কৰা হ'ব লাগিব। তাৰপিছত পেকেজিং ষ্টাফৰ কাৰণে আপুনি কোনো ধৰণৰ কোৱালিফিকেশ্যন নহ'লেও এপ্লাই কৰিব পাৰিব। 15,000 টকাৰ পৰা 17,000 টকাৰ পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা। আৰু বাৰকোড স্কেনিঙৰ কাৰণে আপুনি 8 পাছ কৰা হ'ব লাগিব মিনিমাম। আপ টু আপুনি গ্ৰেজুৱেটলৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত 16,000 টকাৰ পৰা 18,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। তেনেদৰে আপোনাৰ ছুপাৰভাইজাৰ পদ আছে, ব্লিংকিট অপাৰেটৰ, চিকিউৰিটি গাৰ্ড সকলো পোষ্ট আছে। আপুনি ইয়াত 18ৰ পৰা 55 বছৰৰ ভিতৰত হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত যিটো আপোনাৰ ব্লিংকিট আৰু কুইক কমাৰ্চৰ পদ আছে, সেইকেইটা পদত আপুনি 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। আৰু মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াত। তাৰপিছত সুবিধাসমূহ কি আছে? আপোনাৰ থকা খোৱাৰ সুবিধা আছে পুৰুষৰ বাবে। তাৰপিছত আপোনাৰ মহিলাৰ বাবে ভাড়া ৰুম ঠিক কৰি দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা। আৰু আপোনাৰ PF আৰু ESI সুবিধাসমূহ থাকিব। তো আটাইতকৈ ডাঙৰ কথা যে ইয়াত আপোনালোকে এপ্লাই কৰিব খুজিলে, অতি সোনকালে এই নাম্বাৰটোত আপোনালোকে কল কৰি ভালদৰে সুধি ল'ব লাগিব বা ইণ্টাৰভিউটো বুক কৰিব লাগিব। কাৰণ যিহেতু এইকেইটা পদৰ কাৰণে ডাইৰেক্ট জইনিং হ'ব। তো আপোনালোকে এই নাম্বাৰটো 6003143577 এই নাম্বাৰটোত অতি শীঘ্ৰে আপোনালোকে কল কৰি জানি লওক ভালদৰে। তেওঁলোকে কি ডকুমেণ্টছ লাগিব সকলোবোৰ জনাই দিব। তো আপোনালোকে এবাৰ কল কৰি ভালদৰে সুধি লওক। যদি আপোনালোকে ইচ্ছুক, তেতিয়াহ'লে এইকেইটা পদত আপোনালোকে এপ্লাই কৰিব পাৰিব বা চাকৰি কৰিব পাৰিব। ডাইৰেক্ট জইনিং হ'ব। চ' আপোনালোকে অতি সোনকালে ফোন কৰি ল'ব, কাৰণ যিহেতু সীমিত ছিট আছে বা সীমিত পোষ্ট আছে। তো আপোনালোকে অতি শীঘ্ৰে কল কৰিব লাগিব যদিহে আপোনালোকে চাকৰি এটা কৰিম বুলি ভাবিছে। তো আপোনালোকে ইয়াত চাব পাৰিব নেক্সট এডভাৰটাইজমেণ্টটো এবাৰ। আৰু এইটো হৈছে ছেকেণ্ড এডভাৰটাইজমেণ্টটো। তো আপোনালোকে ইয়াত ভালদৰে চাই থাকিব, কাৰণ ছেকেণ্ড এডভাৰটাইজমেণ্টটো আহিছে আপোনাৰ নিবান্ত ট্ৰেডাৰৰ ফালৰ পৰা। এইটো যথেষ্ট ধুনীয়া পদ আছে এইকেইটা, কাৰণ ইয়াত আপোনাৰ PM সূৰ্য ঘৰ মুক্তি বিজুলী যোজনাৰ আণ্ডাৰত প্ৰজেক্ট এটা তেওঁলোকে কৰি আছে। সেই প্ৰজেক্টটোৰ কাৰণে যথেষ্ট কৰ্মচাৰীৰ প্ৰয়োজন হৈছে। তো সেই প্ৰজেক্টটোৰ আণ্ডাৰত আপোনালোকে কাম কৰিব পাৰিব যদিহে আপুনি চাকৰিটো লাভ কৰে। কোৱালিফিকেশ্যন আপোনাৰ 12 পাছ কৰা হ'ব লাগিব বা আপুনি তাতকৈ ওপৰত হ'লে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনাৰ চেলাৰীটো তেওঁলোকে উল্লেখ নাই, কিন্তু যথেষ্ট ধুনীয়া চেলাৰী দিব। আৰু অফিচৰ এড্ৰেছটো ইয়াত দিয়া আছে, হাউচ নাম্বাৰ 1, লক্ষ্মী নগৰ, সমন্বয় পথ, দিছপুৰ, গুৱাহাটী। এইটো এড্ৰেছটো দিয়া আছে, অফিচৰ এড্ৰেছটো। তো আপোনালোকে যদি ইয়াত এপ্লাই কৰিব খুজিছে, তেতিয়াহ'লে কি কৰিব লাগিব? এইকেইটা নাম্বাৰ দিয়া আছে, যিকোনো এটা নাম্বাৰত আপোনালোকে কল কৰি সুধি ল'ব লাগিব যে এপ্লাই প্ৰচেছটো কেনেকুৱা, কি ডকুমেণ্টছ লাগিব, সকলোবোৰ সুধি ল'ব লাগিব ভালদৰে। এই নাম্বাৰটো দিয়া আছে ইয়াত। তো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে, যিসকলে নেকি এই প্ৰজেক্টটোৰ আণ্ডাৰত কাম কৰিম বুলি ভাবি আছে গুৱাহাটীত। তাৰপিছত আপোনাৰ যিটো থাৰ্ড এডভাৰটাইজমেণ্টটো, তো থাৰ্ড এডভাৰটাইজমেণ্টটো আহিছে আপোনাৰ চেলছমেনৰ। এইটো মই কৈছোঁ যে ৱাইন শ্বপৰ চেলছমেনৰ। ইয়াত আপোনাৰ ক'ত আছে? আপুনি ফুল টাইম বা চিফ্ট ডিউটি অপশ্যন আছে, এভেইলেবল আছে। অৰ্থাৎ আপুনি ফুল টাইমো কৰিব পাৰে বা চিফ্ট ডিউটি অপশ্যনতো আপুনি চাকৰিটো কৰিব পাৰে, যিটো ৱাইন শ্বপৰ চেলছমেনৰ পদ মুকলি হৈছে। কিন্তু এইটোৰ কাৰণে আপোনাৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 24 আগষ্ট তাৰিখে। ইয়াত আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে ইণ্টাৰভিউটোৰ কাৰণে প্ৰথমতে এইকেইটা নাম্বাৰত কল কৰি ল'ব পাৰে। এইকেইটা নাম্বাৰ দিয়া আছে। তো আপোনালোকে যদি ইচ্ছুক ৱাইন শ্বপৰ চেলছমেনত কাম কৰিবলৈ বা চাকৰি কৰিবলৈ, তেতিয়াহ'লে এইকেইটা নাম্বাৰত প্ৰথমতে কল কৰি ল'ব। তো এইবাৰ আহিছে আপোনাৰ 4 নম্বৰ এডভাৰটাইজমেণ্টটো। 4 নম্বৰ এডভাৰটাইজমেণ্টটো আপোনালোকে চাব পাৰে ছিনিয়ৰ এক্সিকিউটিভ বা মেনেজাৰ বা চ'লাৰ চেলছ। ইয়াত আপোনাৰ চাব পাৰে গুৱাহাটীতে হ'ব এইটো। কিন্তু এই পদটোৰ কাৰণে আপোনাৰ
মানে 4 বা 5 বছৰ মানে এক্সপিৰিয়েঞ্চ লাগিব। তো এইটো আপোনাৰ বহুত হাই মানে যিহেতু প'ষ্ট হয়, চ' আপোনালোকে ইয়াত যদি সেইখিনি কোৱালিফিকেশ্যন আছে এই নাম্বাৰটোত বা এই ইমেইলটোত আপোনালোকে চিভিখন পঠাব পাৰিব। তো তাৰপিছত আপোনাৰ নেক্সট প'ষ্টটো আছে যে আপোনাৰ যি সোণাপুৰত আছে আপোনাৰ ব্লু অৰ্কিড ৰিজৰ্ট আছে, তাত প'ষ্ট মুকলি হৈছে কাউণ্টাৰ মেনেজাৰৰ। ইয়াত আপোনালোকে চাব পাৰে ফ্ৰণ্ট মেনেজাৰ নাইবা কাউণ্টাৰ মেনেজাৰৰ প'ষ্ট মুকলি হৈছে সোণাপুৰত। তো আপোনালোকে যদি ইয়াত ইচ্ছুক তেতিয়াহ'লে এই নাম্বাৰটোত কল কৰি ভালদৰে সুধি ল'ব পাৰিব বা জানি ল'ব পাৰিব কেনেদৰে কি এপ্লাই কৰিব লাগে, সকলোবোৰ জানি ল'ব পাৰিব যদি আপোনালোকে ৰিজৰ্টত কাম কৰিম বুলি ভাবিছে। তো তাৰপিছত আপোনাৰ অফিচ এছিষ্টেণ্টৰ প'ষ্ট মুকলি হৈছে। এইটো আপুনি চাব পাৰে অফিচ এছিষ্টেণ্ট। তো ইয়াত আপোনাৰ যোগ্যতা লাগিব, আপুনি মেল হ'ব লাগিব, ফিমেলৰ কাৰণে প'ষ্ট নাই ইয়াতে। মেল হ'লে আপুনি এপ্লাই কৰিব পাৰিব এই প'ষ্টটোৰ কাৰণে, অফিচ এছিষ্টেণ্টৰ প'ষ্ট। ইয়াত আপোনাৰ বেছিক কম্পিউটাৰ নলেজ জানিব লাগিব আপুনি, অৰ্থাৎ কম্পিউটাৰ বেছিকখিনি জানিব লাগিব ইয়াত লিখা আছে। আৰু আপুনি যদি ইয়াত ইচ্ছুক তেতিয়াহ'লে এই নাম্বাৰটোত কল কৰি এই ইমেইলটোত আপোনালোকে নিজৰ চিভিখন পঠাব পাৰে। যদি আপোনাৰ ৰিপ্লাই আহে তেতিয়াহ'লে আপোনাৰ চাকৰিটো হোৱাৰ সম্ভাৱনা আছে বা আপোনাক ইণ্টাৰভিউলৈ মাতিব। যিহেতু আপোনালোকে এইকেইটা এডভাৰটাইজমেণ্ট ভালদৰে বুজি পালে বা ভালদৰে মই কৈ দিলোঁ, যদি আপোনালোকে ইয়াৰ ভিতৰত এটাও যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে মই কোৱা কথামতে আপোনালোকে ভালদৰে চাই ল'ব আৰু এবাৰ ভালদৰে সুধি ল'ব তেওঁলোকক কল কৰি। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰি দিব। ধন্যবাদ।